অগপৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে উত্তপ্ত পৰিৱেশে বিৰাজ কৰে আমবাৰীৰ মুখ্য কাৰ্যালয়ত। আদালতত হত্যাৰ গোচৰ চলি থকা অভিযুক্তক টিকট প্ৰদান কৰা হৈছে। চেঙা সমষ্টিত সাদ্দাম হুছেইনক প্ৰাৰ্থিত্ব দিয়াক লৈ এটা বিদ্ৰোহৰ সূচনা হোৱা পৰিলক্ষিত হৈছে। আৰু ধনৰ বিনিময়ত সাদ্দাম হুছেইনক টিকট দিয়াৰ অভিযোগ উত্থাপন কৰি এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আমবাৰী কাৰ্যালয়ত। প্ৰাৰ্থিত্বৰ প্ৰত্যাশী আব্দুল ৰহমানে আনিছে এই অভিযোগ। আমি দৃশ্যাংশই মুহূৰ্ত দেখুৱাইছো। অভিযুক্তক টিকট প্ৰদানক লৈ উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে অগপৰ কাৰ্যালয়ত। প্ৰথম কথা হ'ল আমাৰ অসম গণ পৰিষদ দলৰ সভাপতি ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেশৱ মহন্ত ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অসম গণ পৰিষদ দলৰ যিমান কৰ্মকৰ্তা আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ চেনেলক সমূহ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই মোৰ চেঙাবাসী ৰাইজক, মোৰ সমাজটিৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আজি নথে আনন্দিত দলে যি সিদ্ধান্ত লৈছে। ইফালে অগপৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে উত্তপ্ত পৰিৱেশে বিৰাজ কৰে আমবাৰীৰ মুখ্য কাৰ্যালয়ত। আদালতত হত্যাৰ গোচৰ চলি থকা অভিযুক্তক টিকট প্ৰদান কৰা হৈছে। চেঙা সমষ্টিত সাদ্দাম হুছেইনক প্ৰাৰ্থিত্ব দিয়াক লৈ এটা বিদ্ৰোহৰ সূচনা হোৱা পৰিলক্ষিত হৈছে। আৰু ধনৰ বিনিময়ত সাদ্দাম হুছেইনক টিকট দিয়াৰ অভিযোগ উত্থাপন কৰি এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আমবাৰী কাৰ্যালয়ত। প্ৰাৰ্থিত্বৰ প্ৰত্যাশী আব্দুল ৰহমানে আনিছে এই অভিযোগ। আমি দৃশ্যাংশই মুহূৰ্ত দেখুৱাইছো। অভিযুক্তক টিকট প্ৰদানক লৈ উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে অগপৰ কাৰ্যালয়ত। প্ৰথম কথা হ'ল আমাৰ অসম গণ পৰিষদ দলৰ সভাপতি ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেশৱ মহন্ত ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অসম গণ পৰিষদ দলৰ যিমান কৰ্মকৰ্তা আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ চেনেলক সমূহ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই মোৰ চেঙাবাসী ৰাইজক, মোৰ সমাজটিৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আজি নথে আনন্দিত দলে যি সিদ্ধান্ত লৈছে। ইফালে অগপৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে উত্তপ্ত পৰিৱেশে বিৰাজ কৰে আমবাৰীৰ মুখ্য কাৰ্যালয়ত। আদালতত হত্যাৰ গোচৰ চলি থকা অভিযুক্তক টিকট প্ৰদান কৰা হৈছে। চেঙা সমষ্টিত সাদ্দাম হুছেইনক প্ৰাৰ্থিত্ব দিয়াক লৈ এটা বিদ্ৰোহৰ সূচনা হোৱা পৰিলক্ষিত হৈছে। আৰু ধনৰ বিনিময়ত সাদ্দাম হুছেইনক টিকট দিয়াৰ অভিযোগ উত্থাপন কৰি এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আমবাৰী কাৰ্যালয়ত। প্ৰাৰ্থিত্বৰ প্ৰত্যাশী আব্দুল ৰহমানে আনিছে এই অভিযোগ। আমি দৃশ্যাংশই মুহূৰ্ত দেখুৱাইছো। অভিযুক্তক টিকট প্ৰদানক লৈ উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে অগপৰ কাৰ্যালয়ত। প্ৰথম কথা হ'ল আমাৰ অসম গণ পৰিষদ দলৰ সভাপতি ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেশৱ মহন্ত ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অসম গণ পৰিষদ দলৰ যিমান কৰ্মকৰ্তা আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ চেনেলক সমূহ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই মোৰ চেঙাবাসী ৰাইজক, মোৰ সমাজটিৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আজি নথে আনন্দিত দলে যি সিদ্ধান্ত লৈছে।